মই ৩৯ নং উন্দলাঝাৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থী। মোৰ নাম আয়েশা সিদ্দিকা। মোৰ কৃতিক চিহ্ন হৈছে কোদাল। মই ৰাইজক কৰজোৰে অনুৰোধ জনাইছো যাতে ৰাইজে মোক বহুমূলীয়া ভোট দি মোক জয়যুক্ত কৰে আৰু ৰাইজক সেৱা কৰিবলৈ মোক এটা সুযোগ দিয়ে। আৰু মই আজি খবৰ পৰা জ্ঞাত হৈছো ৰাইজে মোক বহুত সঁহাৰি দিছে আৰু দিব। মই মানে বহুত আনন্দিত হৈছো। আজি ইমান মানুহৰ মাজত মই আজি থিয় হৈ আছো, বহুত ভাল লাগিছে। মই ৰাইজক বহুত ধন্যবাদ জনাইছো যাতে মোক আগলৈ আৰু আগুৱাই লৈ যাবলৈ এটা সুযোগ দিয়ে আৰু ৰাইজক মোক সেৱা কৰিবলৈ এটা সুযোগ দিয়ে। আয়েশা সিদ্দিকা জিন্দাবাদ, জিন্দাবাদ। আয়েশা সিদ্দিকা জিন্দাবাদ, কোদালার ছবি জিন্দাবাদ, কোদালার ছবি জিন্দাবাদ। উন্দলাঝাৰ গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডত ১ নম্বৰ ননকে গাধোৱা চাপৰি গাঁৱৰ ৱাৰ্ড সদস্য পদৰ নিৰ্দলীয় মনোনীত প্ৰাৰ্থী আয়েশা সিদ্দিকাৰ বাসভৱনত এটি নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত ৰাইজৰ যথেষ্ট পৰিমাণৰ সঁহাৰি দেখা পোৱা গ'ল। অৱশ্যে এইটো ঠিক, উক্ত সভাত আয়েশা সিদ্দিকাৰ পিতৃ মহম্মদ কাদের আলী সাহেবে ৰাইজক প্ৰতিশ্ৰুতি দিলে যে তেওঁ প্ৰায় ৩ লাখ টকাৰ এটা আঁচনি তথা সেতু আৰু দলঙৰ সলনি এটা সেতু তথা অন্যান্য ৰাজহুৱা যিমানখিনি পাৰে তেওঁৰ কন্যাৰ সৈতে লগ লাগি ৰাইজৰ উন্নয়নমূলক কামত জড়িত হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ উপৰিও স্বচ্ছ নিকা আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ বাবে যিখিনি কৰিব লাগে এই সমস্ত কৰিব লগাখিনি তেওঁৰ কন্যাৰ সৈতে লগ লাগি কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। আৰু এইটোও তেওঁ উল্লেখ কৰে যে আজিৰ সভাৰ ৰাইজে যদি তেওঁৰ কন্যাক নিৰ্বাচিত কৰে তেতিয়াহ'লে তেওঁ উন্দলাঝাৰ গাঁও পঞ্চায়তৰ অন্যান্য সদস্যৰ লগত আলোচনা মৰ্মে তেওঁ সভাপতি পদৰ বাবেও তেওঁ চেষ্টা চলাব বুলি ৰাইজক অৱগত কৰোৱায়। গতিকে ৰাইজৰ সঁহাৰিৰ প্ৰতি যি মোৰ অনুভৱ হৈছে, ৰাইজৰ সঁহাৰিৰ প্ৰতি দিয়া অনুভৱে মোৰ আয়েশা সিদ্দিকা যে বিপুল ভোটত জয়লাভ কৰিব এয়া নিশ্চিত। গতিকে মই শেষত ৰাইজত এটি অনুৰোধ ৰাখিম যে আয়েশা সিদ্দিকা এগৰাকী উচ্চ শিক্ষিতা মহিলা। তেওঁৰ কলেজীয়া জীৱনৰ পৰাই ৰাইজৰ লগত কাম কৰাৰ ইচ্ছা আছিল বুলি তেওঁ মোক অৱগত কৰাইছিল। সেইবাবে মই ভাবো ভৱিষ্যতৰ কামৰ তেওঁৰ যিটো ইচ্ছা আগ্ৰহ ৰাইজে যদি সঁহাৰি দিয়ে তেতিয়াহ'লে নিশ্চয় তেওঁ কাম কৰিব পাৰিব বুলি আশা তেওঁৰ সেই পুহি ৰাখিছে। সেই মনোভাৱ ৰাইজে পূৰণ কৰিলে ভৱিষ্যতে তেওঁ এগৰাকী ভাল উচ্চ শিক্ষিতা ৰাজনীতিবিদ হ'ব বুলি মোৰ অনুভৱ হৈছে। সদৌ শেষত পুনৰবাৰ এই উন্দলাঝাৰ গাঁও পঞ্চায়তৰ সমূহ জনসাধাৰণক মই কৰপুটে অনুৰোধ ৰাখিম যে আয়েশা সিদ্দিকাক আপোনালোকৰ বহুমূলীয়া বিবেক ভোট দি তেওঁক নিৰ্বাচিত কৰি এই অঞ্চলৰ কাম কৰাৰ সুযোগ দিব বুলি আশা ৰাখি মই মোৰ বক্তব্য। তেওঁৰ ছবি কোদালৰ ছবি। গতিকে কোদালৰ ছবি আৰু মই এই সম্পৰ্কে ৰাইজক বুজাই দিছো যে প্ৰথমতে বেলট পেপাৰখন দীঘলীয়াকৈ দুভাঁজ কৰিব, তাৰপিছত মাজতে ভাঁজ কৰি বেলট বাকচৰ ভিতৰত সোমাই দিব। এইখিনি কামো যদি তেওঁলোকে সুচাৰুৰূপে কৰে তেতিয়াহ'লে তেওঁলোকৰ প্ৰদান কৰা ভোটটো খুব ৰাইজে ইচ্ছাৰ অনুযায়ী কৰা মনোনীত ভোটটো ৰাইজে আয়েশা সিদ্দিকাই পাব বুলি মই ভাবো।